দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে তোমাক লগত নিব পাৰিলে মই বহুত সুখী হ'লোহেঁতেন, কিন্তু মই জানো তুমি নোযোৱা আৰু মই ইয়াত থাকিব নোৱাৰোঁ। যদি আমি গম পাওঁ সিহঁত ক'ত যাব, তেনেহ'লে আমি দুৰ্বল হৈ পৰিম। কস্তুৰীও দুৰ্বল হৈ পৰিব আৰু ঘৰলৈ উভতি আহিবলৈ বিচাৰিব। তাই উভতি আহিলে নিধিয়ে আকৌ অশান্তি দিবলৈ চেষ্টা কৰিব। কস্তুৰী আকৌ কষ্ট পাব আৰু কান্দিব। তাতকৈ সিহঁত আঁতৰতে থাকক দিয়ক। মই বিয়াৰ পাছত কেইদিন মাহঁতৰ ঘৰলৈ গৈছোঁ কওকচোন? মোৰ আচল জীৱনটো আপোনাৰ লগতহে। এয়াই প্ৰকৃতিৰ নিয়ম। কস্তুৰী সুখী হওক আৰিয়ানৰ লগত। মা মা আমাক বিচাৰিবলৈ চেষ্টা নকৰিবা আৰু বিচাৰিলেও নেপাবা। দাদা সলনি হৈছে, গতিকে দাদাই তোমাৰ যত্ন ল'ব। ভাবি ল'বা তোমাৰ এটাই সন্তান আছিল। ৰ'বাচোন, মনে মনে থাকাচোন। মায়ে কথাটো শুনিলে বেয়া পাব, অলপ মনে মনে থাকাচোন। হাৰিয়ানে এনেকৈ ঘৰ এৰি যাব নোৱাৰে, অসম্ভৱ। আছে, সি ওচৰতে ক'ৰবাত আছে, আহিব আহিব। সি মাক এৰি ক'ৰবালৈ যাব, এয়া অসম্ভৱ। সি আহিব। কৈছো নহয় তোমাক নাকান্দিবা বুলি। এইবোৰ কথা মাক গম পাব দিব নোৱাৰি। মই তাক উভতাই আনিম। মই তাক ঘৰলৈ উভতাই আনিম। চাবা, দুয়ো ঘৰলৈ উভতি আহিব আজি সন্ধিয়াই। মই লৈ আহিম। শুনচোন, মোক অলপ তহঁতৰ হেল্প লাগিছিল। মানে শুন না, ভুল মোৰেও। জানেই নহয় মোৰ খংটো। আজি বহুত নক'বলগীয়া কথা কৈ দিলোঁ তাক, মানে হাৰিয়ানক। মোৰ বাবে সি এতিয়া ঘৰ এৰি গুচি গৈছে। লগত ভাই বোৱাৰীজনীকো লৈ গ'লোঁ। প্লিজ সিহঁতক বিচাৰাত তহঁতে মোক অলপ সহায় কৰি দে না। অঁ লগৰবোৰক সকলোকে জনাই দে। এয়াৰপৰ্ট, ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ড সকলোতে বিচাৰিব দিবি হা। প্লিজ এইখিনি হেল্প কৰি দে না। হা, থৈছোঁ হা। থেংক ইউ। ভুল মোৰেও। মোৰ বাবে সি এতিয়া ঘৰ এৰি গুচি গৈছে।
হেল্ল' বিয়নী, হয় কওক। আজি দুয়ো সন্ধিয়া আমাৰ ঘৰলৈ আহিবচোন। কিয়? এনেকৈ থাকিলে নহ'ব বুজিছে। মই সিদ্ধান্ত লৈ পেলাইছোঁ। ঘৰৰ সমস্যাৰ মূল শিপাডাল উভালি পেলাওঁ। মানে আপুনি কি ক'ব খুজিছে? মই নিধিৰ মাকহঁতকো মাতিম। আজি নিধিৰ এইখন ঘৰত অন্তিম দিন। তাইক আৰু মই এইখন ঘৰত নাৰাখোঁ। তেজেছৰ বিচৰা নাই তাইক এইখন ঘৰত ৰাখিবলৈ, তাইৰ লগত সংসাৰ কৰিবলৈ। এজন ল'ৰাৰ সংসাৰটো ধ্বংস কৰিলেই আৰু তেওঁক ঘৰত ৰাখি আনটো ল'ৰাৰ সংসাৰখন ধ্বংস হ'বলৈ মই নিদিওঁ। গতিকে আহিব গধূলি তেনেহ'লে। এতিয়াও তেওঁলোকে কথাটো গম পোৱা নাই নে কস্তুৰীহঁতে এতিয়াও ঘৰ এৰি যোৱা নাই? কি হ'ল? কিবা খবৰ পালিনে? কি আৰিয়ানৰ ফটো নাই তোৰ ওচৰত? মূৰ্খটো, আগতে ক'ব নোৱাৰ? পঠিয়াই আছো। আৰিয়ানৰ ফটো এখন ৰাখিব নোৱাৰে। কি হ'ল? এনেকৈ ৰৈ থাকিলে যে? তোমাৰ বান্ধৱী কেইজনীক নোকোৱা কিয় বিচাৰ খোচাৰ কৰিবলৈ? চোৱা, আমাৰ হাতত বেছি সময় নাই। মায়ে গম পোৱাৰ আগতে সিহঁত দুটাক বিচাৰি আনিব লাগিব। তেজাছ, আৰিয়ান আৰু কস্তুৰী ক'ত গ'ল? ৰাতিপুৱাৰ পৰা দুয়োটাকে যে দেখা নাই। কি কিবা বজাৰ কৰিবলৈ কৈছে নেকি? ঠিক আছে বাৰু, ৰাখিছোঁ। হয়, লগ পাম। কোনে ফোন কৰিছিল? শইকীয়া। তেওঁ বোলে আজি ৰাতিপুৱা আৰিয়ন আৰু আমাৰ কস্তুৰীক ফাঁচী বজাৰত লগ পাইছে। এতিয়ালৈকে সিহঁতে গুৱাহাটীতে আছে? কি মূৰ্খামি এইবোৰ! ৰাতিৰ আন্ধাৰতে গুচি যাব লাগে। এতিয়ালৈকে গুৱাহাটীত থকাটো একেবাৰে ভাল কথা হোৱা নাই। ৰ'বাচোন, নতুন ঠাইডোখৰলৈ যাব, বজাৰ সমাৰো থাকিব পাৰে। আপুনি কথাটো বুজি পোৱা নাই। কেনেবাকৈ যদি ঘৰৰ মানুহখিনিয়ে গম পায় যে সিহঁত এতিয়াও গুৱাহাটীতে আছে, তেনেহ'লে বিচাৰ খোচাৰ লগাব। আৰু যদি কেনেবাকৈ পাই যায়, সিহঁত আৰু কেতিয়াও বাহিৰলৈ যাব নোৱাৰিব। নাই, এতিয়ালৈকে একো গম পোৱা নাই। নহ'লে আৰু বিয়নীয়ে মোক ফোন কৰি মাতি পঠিয়াবনে নিধিৰ সমস্যাটো সমাধান কৰিবলৈ? তেওঁ নিধিক ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছে। কি ক'লা তুমি? যোনে যিমানেই চেষ্টা নকৰক কিয়, নিধিক সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে। তাই সেইখন ঘৰৰ পৰা কেতিয়াও ওলাই নাযায়। মাজতে মোৰ কিবা হৈ গৈছিলে কস্তুৰী, কিন্তু মই মোৰ ভুল বুজি পাইছোঁ। তই প্লিজ উভতি আহ। আৰু এটা কথা, মায়ে বিচাৰিছে মই তোমাক ডিভোৰ্চ দিওঁ। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। কি ক'লা তুমি? যদি তেওঁ নিধিক ঘৰৰ পৰা আঁতৰাই পঠাব বিচাৰিছে, তেনেহ'লে আমাৰ কস্তুৰীহঁতে কিয় ঘৰৰ পৰা আঁতৰি থাকিব লাগে?
আৰু তুমি কিয় মিছাতে এইবোৰ বুদ্ধি দি সিহঁতক ঘৰৰ পৰা আঁতৰত ৰাখিব বিচাৰিছা আপুনি সেইবোৰ একো নাজানে যোনে যিমানেই চেষ্টা নকৰক কিয় নিধিক সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে তাই সেইখন ঘৰৰ পৰা কেতিয়াও ওলাই নাযায় এবাৰ যদি তই মোৰ লগত কথা পাতিলি হয় কস্তুৰী তই যদি ফোনটো অন কৰ মোৰ এই মেছেজটো পাবি মই তোক আগতেও কৈছোঁ আমাৰ বন্ধুত্বতকৈ গুৰুত্বপূৰ্ণ মোৰ বাবে আৰু একোৱেই নাই মাজতে মোৰ কিবা হৈ গৈছিলে অ' কস্তুৰী কিন্তু মই মোৰ ভুল বুজি পাইছোঁ তই প্লিজ উভতি আহ যিখন ঘৰ মই ভাঙিলোঁ সেইখন পুনৰ গঢ়াৰ মোক এটা সুযোগ দে মইতো তোক কথা দিছিলোঁ ন তুমি লগৰবিলাকক কৈছা নাই সিহঁতক বিচাৰিবলৈ কোৱা লগৰবোৰক বিচাৰক সিহঁতক মই ফোন কৰিছোঁ কিন্তু কোনেও কস্তুৰীৰ কথা একো নাজানে বিচাৰিবলৈ কৈছোঁ মই মোৰ লগৰবোৰে ইতিমধ্যে বিচাৰিবলৈ আৰম্ভ কৰিছে গোটেই গুৱাহাটীখনতে বিচাৰিব লাগিব বোলে মই যাওঁ তুমি মাৰ লগত থাকিবা মই যাওঁ নেকি প্লিজ নাই নালাগে তুমি মাৰ লগত থাকা আমি দুয়ো এনেকৈ ওলাই গ'লে মায়ে সন্দেহ কৰিব তুমি ঘৰতে থাকি মাক চম্ভালা কোনো প্ৰকাৰে যাতে মাৰ কাণত এই কথাষাৰ নপৰে মই মাক কৈছোঁ সিহঁত দুয়ো ডাক্তৰৰ তাত গৈছে আৰু আহোঁতে পলম হ'ব আৰিয়ানৰ কিবা কাম আছে কিন্তু মায়ে জানো আৰিয়ানক ফোন নকৰিব আৰু ফোন কৰিলে যদি ছুইচ অফ পায় মায়েতো এনেও সন্দেহ কৰিবই সকলো কথা কি মই শিকাই দিব লাগিব নেকি ঘৰ ভাঙা বুদ্ধিবোৰতো তোমাক কোনেও শিকাই দিয়া নাছিল এতিয়া ভাল কামৰ বাবে চিন্তা কৰিবলৈ দিলে বাদ দিয়া এইবোৰ তোমাৰ দ্বাৰা নহয় কিবা কৈ সিহঁতক বিচাৰি ননালৈকে তুমি মাক ৰাখা বাকী সিহঁতক ঘৰলৈ অনাৰ দায়িত্ব মোৰ আৰু এটা কথা মায়ে বিচাৰিছে মই তোমাক ডিভোৰ্চ দিওঁ সন্ধিয়ালৈকে তোমাৰ মাক মাতিব দিছে সেই বিষয়ে আলোচনা কৰিবলৈ আজি এই কিবা এটা সিদ্ধান্ত ল'ব লাগিব বোলে তেজস ক'ত বিচাৰি গৈছে বিচাৰি গৈছে কি বিচাৰি গৈছে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মায়ে বিচাৰিছে
মই তোমাক ডিভোৰ্চ দিওঁ। সন্ধিয়ালৈকে তোমাৰ মাক মাতিব দিছে সেই বিষয়ে আলোচনা কৰিবলৈ। আজি এই কিবা এটা সিদ্ধান্ত ল'ব লাগিব বোলে। আপুনি কি বিচাৰে? আহোঁ। মায়ে বিচাৰিছে মই তোমাক ডিভোৰ্চ দিওঁ। নিধি, তেজছ ক'ত? বিচাৰি গৈছে। বিচাৰি গৈছে? কি বিচাৰি গৈছে? দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ